যোৰহাট মেডিকেল কলেজ চৌহদত থকা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। যোৰহাটত অনা অসমীয়াৰ তাণ্ডৱ। মেডিকেল কলেজৰ চৌহদত দৌৰাই দৌৰাই পিটিছে এজন অসমীয়া যুৱকক। যোৰহাট মেডিকেল কলেজৰ চৌহদত বহিৰাজ্যৰ 3 যুৱকৰ আক্ৰমণৰ বলি হ'ল এজন অসমীয়া যুৱক। মেডিকেল কলেজৰ চৌহদত থকা আৰক্ষী চকী ঘেৰাও কৰিছে টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদৰ লগতে একাংশ যুৱকে। যোৰহাট মেডিকেল কলেজৰ চৌহদত থকা এটা শৌচালয় চোৱা চিতা কৰিছিল বহিৰাজ্যৰ এইকেইজন যুৱকে। বহিৰাজ্যৰ অনা অসমীয়াৰ দম্পতীহালে ভূমিপুত্ৰৰ অসমীয়া যুৱকজনক কোনো অজুহাত দেখুৱাই মাৰপিট কৰাৰ পৰিলক্ষিত হৈছে। পুনৰবাৰ জনাইছোঁ, যোৰহাটত অনা অসমীয়াৰ তাণ্ডৱ। মেডিকেল কলেজৰ চৌহদত দৌৰাই দৌৰাই পিটিছে এজন অসমীয়া যুৱকক। যোৰহাট মেডিকেল কলেজৰ চৌহদত বহিৰাজ্যৰ 3 যুৱকৰ আক্ৰমণৰ বলি হ'ল এজন অসমীয়া যুৱক। মেডিকেল কলেজৰ চৌহদত থকা আৰক্ষী চকী ইতিমধ্যে ঘেৰাও কৰিছে টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা লগতে একাংশ যুৱকে। ঘটনাটো মানে কি, যোৱাকালি ওচৰতে ভাওনা এখন হৈছিলে, ভাওনা চালোঁ মই। তাৰপিছত 3:30 বাজিলে, 3:30 বজাৰ পিছত মই ইয়াতে লেট্ৰিন কৰিব আহিলোঁ। ইয়াত মেডিকেলৰ ভিতৰত 10 টকা পইচা দিলোঁ। তাৰপৰা তাত লেট্ৰিন কৰিবলৈ সোমালোঁ। তাত পইচা মানে পানী নাই, তাত পানী নাই কৰাৰ কাৰণে মই তাৰপৰা ক'লোঁ যে পানী নাইকিয়া, পানীৰ ব্যৱস্থাটো কৰি দিয়ক। তাৰপৰা তাহাঁতি ক'লে বোলে একদম আমাৰ প্ৰব্লেম নহয় বুলি কৈ গোটেই সবাই মানে একো ক'বলৈ নাপালোঁ আৰু। তাৰপিছত আৰু চবে ইয়াত কৰিলে, এইবিলাক মাৰিলে। আজি ৰাতিপুৱা হয়। এই নামবিলাক নাজানো বাৰু। এশমান পিলে পালে, এশমান ওলাই আহিলে, ওলাই আহি পিনে ইয়াতে য'তে ত'তে মাৰিলে। মোক এইবিলাকত দুখ পালোঁ। কেইজনে মাৰিছে? 4জন। লেডিজ আছে। লেডিছে এইবিলাক কৰিছে। এজাহাৰ দি থোৱা আছে, মই এজাহাৰ দিছোঁ। এইবিলাকত দুখ পাইছোঁ। হয়, গাৰ্ডখিনি নহয় মানে কি, তাৰ ভিতৰত মানে যিমান সহযোগিতা কৰিছে। খেদি পিটিছে। হয়, এইটো মোৰ মানে 5:30 বাজিব। প্ৰহ্লাদ দাস। ঘৰ মোৰ অৰিজিনেল ঘৰ মাছৰৰ হয়, আৰু এই ওচৰতে মই থাকোঁৱে, হোৱাটছএপতে কাম কৰোঁ। পেড টয়লেট হয়। 10 টকা পইচা লয়। এনেকুৱা গতি অৱস্থা হৈছে কথা। আমি আজি যোৰহাটবাসী হিচাপে আজি আমি লজ্জানত হৈছোঁ, কিয়নো শিক্ষা সংস্কৃতি নগৰী যোৰহাটত আমি কোনো অনা অসমীয়াৰ দ্বাৰা যে আমাৰ কোনো থলুৱা খিলঞ্জীয়া ব্যক্তি যে শাৰীৰিকভাৱে অপদস্থ হ'ব, সেই কথাটো আমি মৰমৰ যোৰহাট, আমাৰ যিখন মৰমৰ যোৰহাট, আমাৰ যোৰহাট বুলি গৌৰৱ কৰোঁ, সেই যোৰহাটত কিন্তু আমি এনেকুৱা এটা অনাকাংক্ষিত ঘটনা আমি আশা কৰা নাছিলোঁ। যিহেতু আজি আমি ঘটনাৰ বিৱৰণ মতে যে আমাৰ এজন খিলঞ্জীয়া ল'ৰাই ইয়াৰ ওচৰতে ভাওনা আছিলে, ভাওনাৰ পৰা আহি তেওঁ যেতিয়া পায়খানা কৰিব লাগিলে, আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় OPDত যিটো সন্মুখত যি আপোনাৰ শৌচাগাৰ আছে, তাত তেওঁ পায়খানা কৰিব আহোঁতে ক'লে পানীৰ ব্যৱস্থা নাছিলে, যিহেতু সেইটো এটা পেইড টয়লেট, আৰু তাত সেইখিনি সুবিধা থকাটো অতি আৱশ্যকীয় কথা। আৰু আমি জানিব পৰা মতে যেতিয়া তেওঁ সেই কথাষাৰ তেওঁলোকে যে অভিযোগ কৰিছিলে যে পানী কিয় নাই, তেতিয়া তেওঁলোকৰ কিন্তু যিসকলে চলাই আছে আমি জনামতে সেইসকল অনা অসমীয়া মানুহ। এই অনা অসমীয়া মানুহসকলে আমাৰ এই ল'ৰাজনৰ ওপৰত, আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাজনৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, আৰু সেই ঘটনাত আমি গৰিহণা দিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিটো আমাৰ পেইড টয়লেট আছে ইয়াত স্বাস্থ্য যোৰহাট চিকিৎসা মহাবিদ্যালয়, তাত আগৰ পৰাই আমাৰ কেইজনমান খিলঞ্জীয়া থলুৱা স্থানীয় ল'ৰাই সেই শৌচাগাৰকেইটা পৰিচালনা কৰি তেওঁলোকে ৰোজগাৰ কৰি আছিলে। আজি তেওঁলোকক আঁতৰাই দিয়া হ'ল, কেতিয়া হ'ল কি হ'ল আমি গমেই নাপাওঁ। নিবিদা গ্ৰহণ বিচাৰে, টেণ্ডাৰ হয়, কেতিয়া হয় আমি গমেই নাপাওঁ। টেণ্ডাৰ মাৰে আমাৰ থলুৱা ল'ৰাসকলে পায়, কিন্তু থলুৱা ল'ৰাসকলে টেণ্ডাৰ কিয় নাপায়? এই বহিৰাগতসকলে কিয় পায়? যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট, মাই নিউজ N।